আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ ইংৰাজী টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথম যেটো চেপ্টাৰ আছে এ লেটাৰ টু গড এই এ লেটাৰ টু গডৰ যিমানখিনি নতুন প্যাটাৰ্নৰ নিউ প্যাটাৰ্নৰ এমসিকিউৰ পৰা আদি কৰি যিখিনি টেক্সচুৱেল কোৱেশ্চন আৰু ভিতৰৰ যিখিনি কোৱেশ্চন আনসাৰ আছে গুটেইখিনি আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব তোমালোকৰ ইংৰাজীৰ লগতে অসমীয়াটো তোমালোকৰ সুবিধাৰ্থে সন্নিবিষ্ট কৰা হৈছে নিউ প্যাটাৰ্ন কোৱেশ্চনৰ আৰু এতিয়া চিন্তা নাই কাৰণ তোমালোকৰ আজিৰ এইটো ভিডিঅ'ত এইটো পাৰ্টিকুলাৰ চেপ্টাৰৰ যিমানখিনি এমসিকিউৰ লগতে যিখিনি টেক্সচুৱেল কোৱেশ্চন আনসাৰ আছে গুটেইখিনি আলোচনা কৰা হ'ব এমসিকিউৰ ভিতৰত তোমালোকৰ নিউ প্যাটাৰ্নৰ আহে এডজাস্ট এণ্ড ৰিজনিং টাইপ এমসিকিউ তাৰ পিছত স্টেটমেন্ট বেসড অৰ্থাৎ ট্ৰু ফলছ টাইপ এমসিকিউ মাল্টিপল সেকশন এমসিকিউ ম্যাচিং এমসিকিউ তাৰ পিছত সিকোয়েন্সিং টাইপ এমসিকিউ স্টিমুলাস বেসড এমসিকিউ আজি আদি গুটেইখিনি পাৰ্টিকুলাৰ এমসিকিউৰ সেকশনৰ পৰা আদি কৰি গুটেইখিনি তোমালোকৰ এইটো চেপ্টাৰৰ আলোচনা কৰা হ'ব তোমালোকে আজিৰ ভিডিঅটো চালে তোমালোকৰ এই চেপ্টাৰটোৰ মেট্ৰিকত অহা সম্ভাৱ্য কোৱেশ্চন গুটেইখিনি আলোচনা কৰিম গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে কি কৰিবা কোৱেশ্চন আনসাৰখিনি লগে লগে তোমালোকে বহিত লিখি যাবা ভিডিঅটো আৰম্ভ কৰাৰ আগতে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ ক্লাছ 10 ৰ গুটেইখিনি সাবজেক্ট এইটো চেনেলত ফ্ৰীকে পঢ়োৱা হ'ব যিখিনি টেক্সচুৱেল কোৱেশ্চন আনসাৰ আছে সেইখিনি চাই লও তোমালোকে এই কোৱেশ্চনখিনি লগে লগে লিখি যাবা চোৱা যিখিনি তোমালোকৰ পেজ 5 ত আছে চোৱাচোন প্ৰথম কোৱেশ্চনটো আছে হোৱাট ডিড লেঞ্চো হোপ ফৰ লেঞ্চোৱে কি আশা কৰিছিল এৰ আনসাৰ চোৱা লেঞ্চো হোপ ফৰ এ ডাউনপোৰ অৰ এটলিষ্ট এ শাৱাৰ ফৰ হিজ ফিল্ডছ অফ ৰাইপ কৰ্ন লেঞ্চোৱে তেওঁৰ পকা ধানৰ খেতিৰ বাবে ধাৰাসাৰ বা অন্তত এজাক বৰষুণৰ কি কৰিছিল আশা কৰিছিল তাৰপিছত 2 নম্বৰ চোৱা why did লেঞ্চো say the raindrops were like new coins লেঞ্চোৱে কিয় কৈছিল বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ দৰে এৰ আনসাৰ চোৱা লেঞ্চো said the raindrops were like new coins because for him the rain was sign of good harvest which would bring him money লেঞ্চোৱে কৈছিল যে বৰষুণৰ যিখিনি টোপাল আছে টোপালবোৰ নতুন নতুন মুদ্ৰাৰ দৰে কাৰণ তেওঁৰ বাবে বৰষুণ ভাল শস্যৰ লক্ষণ আছিল আৰু যাৰ ফলত তেওঁৰ ধন আহিছিল অৰ্থাৎ সেই যিখিনি শস্য আছিল সেই শস্যৰ পৰা লেঞ্চোৰ কি হৈছিল উপাৰ্জন হৈছিল তাৰপিছত চোৱা 3 নম্বৰ how did the rain change what happened to লেঞ্চো's field বৰষুণ কেনেকৈ খলনি হল আৰু লেঞ্চোৰ খেতিপথাৰ কি হল লেঞ্চোৰ খেতিপথাৰখিনি কেনেকুৱা হল ইয়াৰে আনসাৰ চোৱা যে the rain changed into a hailstorm large hailstones fell for an hour completely destroying লেঞ্চো's cornfield not a leaf remained on the trees and the flowers were gone যে বৰষুণ শিলাবৃষ্টিলৈ পৰিণত হল আৰু ডাঙৰ ডাঙৰ শিল গুটেচেৰাক এঘণ্টা ধৰি কি কৰিছিল পৰি থাকি লেঞ্চোৰ যিখিনি ধানৰ খেতি আছিল সেইখিনি সম্পূৰ্ণৰূপে নষ্ট কৰিছিল তাৰ পিছত not a leaf remained on the trees and the flowers were gone গছবোৰত এটা পাতো থকা নাছিল আৰু ফুলবোৰ কি হৈ গৈছিল নাইকিয়া হৈ গৈছিল তাৰ পিছত চোৱা নেক্সট 4 নম্বৰ কোৱেশ্চন হোৱাট ওয়াৰ লেঞ্চো's ফিলিংস when the hail stopped শিলাবৃষ্টি বন্ধ হোৱাৰ পাছত লেঞ্চোৰ মন কেনেকুৱা আছিল বা লেঞ্চোৰ ভাৱনা কি আছিল এৰ আনসাৰ চোৱা যে লেঞ্চো's soul was filled with sadness সম্পূৰ্ণ ভিডিঅ'ৰ বাবে তোমালোকে ইউটিউবত গৈ সাৰ্চ কৰিবা সেৱা পাঠশালা বুলি তাতে সেৱা পাঠশালা ইউটিউব চেনেলত সম্পূৰ্ণ ভিডিঅ'টো দিয়া আছে